আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম HS 2025ৰ ৰেজাল্ট কেতিয়া দিব অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰেজাল্ট কেতিয়া দিব ৰেজাল্টৰ ডেট ফিক্সড হৈছেনে এইবাৰ ফাৰ্ষ্ট ডিভিজন পালেই দিব নেকি স্কুটি এইবাৰ স্কুটিৰ পাৰ্চেণ্টেজ কিমান অৰ্থাৎ ল'ৰাসকলৰ কিমান লাগিব আৰু ছোৱালীসকলৰ বাবে কিমান লাগিব 80 লাগিবনে ফাৰ্ষ্ট ডিভিজন পালেই হ'ব গতিকে আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু এই ভিডিঅ'টোৰ অন্তৰালত এইবোৰ কথা আলোচনা কৰা হ'ব গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা ঠিক আছে তো HS এক্সামৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰীৰ ৰেজাল্টৰ ডেট এতিয়াও ঘোষণা কৰা হোৱা নাই যেহেতু তোমালোকে আগৰ পৰা দেখি আছা যে মেট্ৰিক পৰীক্ষাৰ ৰেজাল্ট অৰ্থাৎ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দুয়োটা পৰীক্ষাৰ আগ পাছকে হয় অৰ্থাৎ মেট্ৰিকৰ পৰীক্ষা আগত সমাপ্ত হয় তাৰপিছত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সমাপ্ত হয় বা মেট্ৰিকৰ পৰীক্ষা পিছত সমাপ্ত হয় হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আগত সমাপ্ত হয় এনেকুৱা দেখা গৈছে আগৰ কথাটো কৈ আছোঁ এইবাৰ কিন্তু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো পিছত সমাপ্ত হৈছে মানে মেট্ৰিক পৰীক্ষাটো আগত সমাপ্ত হৈছে গতিকে আগত মেট্ৰিক পৰীক্ষাৰ ৰেজাল্ট আগত দিছে তাৰ পিছে হায়াৰ ছেকেণ্ডাৰী এক্সামৰ ৰেজাল্ট দিছে গতিকে এইবাৰো তেনেকুৱা হ'ব এতিয়া তোমালোকে হয়তো কোৱেশ্চন কৰিব পাৰা যে মেট্ৰিকৰ ৰেজাল্টৰ ডেট যেনেকৈ মানে পিছ হৈ আছে অহাকালি ক'লে যোৱাকালি কৈছিলে যে 10 তাৰিখ দিম তাৰপিছত আজি আকৌ কৈ আছে আজিৰ এই ভিডিঅ'টো 10 তাৰিখে শ্বুট কৰা হৈ আছে সেইকাৰণে মই 11 তাৰিখৰ কথা ক'ম আজি কৈ আছে যে অহাকালি ৰেজাল্ট দিব অৰ্থাৎ 11 তাৰিখে কিন্তু এইবোৰ কিন্তু একেবাৰে ফিক্সড নহয় কাৰণ বৰ্ডৰ যে মানুহ আছে সেই মানুহজনে ক'ব নোৱাৰে একমাত্ৰ দুজন ব্যক্তিয়ে জানে যে ৰেজাল্ট কেতিয়া দিব অৰ্থাৎ তেওঁলোকৰ হাততে পাৰ্মিশ্যন থাকে তেওঁলোকে পাৰ্মিশ্যন যদি দিয়ে তেনেহ'লেহে ৰেজাল্ট দিব পাৰে এক নম্বৰ ব্যক্তি হ'ব লাগিছে আমাৰ মামা অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী তাৰপিছত আমাৰ শিক্ষামন্ত্ৰী অসমৰ শিক্ষামন্ত্ৰী এই দুজন ব্যক্তিয়ে জানে যে ৰেজাল্ট কেতিয়া দিব বা এই দুজনৰ হাততে হৈছে ৰেজাল্টৰ পাৰ্মিশ্যন গতিকে তোমালোকে এইটো কথা জানিব পাৰিলা যে মেট্ৰিক পৰীক্ষাৰ ৰেজাল্টৰ ডেটো ঘোষণা কৰা হোৱা নাই মানে ফিক্সড হোৱা নাই সেইটো এটা অনুমানিক কৈ আছে বৰ্ডৰ মানুহে তাৰপিছত যদি মেট্ৰিকৰ ৰেজাল্টৰ ডেটে ঘোষণা হোৱা নাই আৰু মেট্ৰিকৰ ৰেজাল্টে দিয়া নাই তেনেহ'লে হায়াৰ ছেকেণ্ডাৰী ৰেজাল্টৰ ডেট কেনেকৈ ঘোষণা কৰা হ'ব এইটো তোমালোকে নিশ্চয় ভালকৈ বুজি পাইছাই তাৰ পিছে এই কথাটো আমালোক অলৰেডি আলোচনা কৰিলোঁ কিন্তু যে ৰেজাল্টৰ ডেট এতিয়াও ফিক্সড হোৱা নাই গতিকে তোমালোকক হয়তো বহুত ইউটিউবাৰে বহুত কথা কৈ আছে যে ৰেজাল্ট অমুক দিনা দিব তমুক দিনা দিব এইবোৰ কথা বিশ্বাস কৰিব নালাগে ৰেজাল্ট এতিয়া এনেকুৱা ধৰণৰ হৈ আছে মানে কি ধৰি লওঁ অহাকালি ৰেজাল্ট দিব আজি ৰাতিপুৱা জনাই দিব বা অহাকালি যে ৰেজাল্ট দিব 1 ঘণ্টামান আগত অহাকালিৰ 1 ঘণ্টামান আগত তেওঁলোকে নিউজ কৰি দিলে বা পাৰ্মিশ্যন দি দিলে যে ৰেজাল্ট আজি দিয়া হ'ব এনেকৈ ছিষ্টেমটো বৰ্তমান এনেকৈ হৈ আছে গতিকে ৰেজাল্টৰ চিন্তা তোমালোকৰ ৰেজাল্টৰ কোনদিনা দিয়ে সেই টেনশ্যনটো তোমাৰ কৰিব নালাগে কাৰণ তেওঁলোকে যেতিয়া দিব তোমালোকক নিউজ এটা দিব ঠিক আছে আৰু আজিকালিতো নিউজৰ কথাও বিশ্বাস কৰিব নালাগে কাৰণ 10 তাৰিখৰ কথাটো যেনেকৈ মই দেখিলোঁ সমূহ নিউজ চেনেলত একেবাৰে ভৰপূৰ হৈ গৈছে যে ৰেজাল্ট দিব কিন্তু ৰাতি 9টামান বা 10টামানত মই দেখিলোঁ কি সেই নিউজ পেপাৰৰ সেই নিউজ চেনেলৰ কমিউনিটি পোষ্টত আকৌ পোষ্ট কৰিলে যে ৰেজাল্ট অহাকালি দিয়া নহ'ব গতিকে এনেই নিউজ চেনেলৰ ওপৰত মানুহৰ বিশ্বাস উঠি গৈ আছে গতিকে কালিৰ ঘটনাটো আকৌ একেবাৰে ভালকৈ ঘটি গ'ল যে বিশ্বাসৰো উঠি গৈছে গতিকে এইবোৰ কথা নাবাৰাও আৰু গতিকে ৰেজাল্টৰ ডেট এতিয়া ফিক্সড হোৱা নাই তাৰপিছত এইবাৰ ফাৰ্ষ্ট ডিভিজন পালেই দিব নেকি স্কুটি এতিয়া তোমালোকে আগত যেনেকৈ দেখিছিলা আগত কিন্তু ছোৱালীসকলৰ ক্ষেত্ৰত ফাৰ্ষ্ট ডিভিজন পালে অৰ্থাৎ 60% পালে স্কুটি দি দিছে এতিয়া এইবাৰ কি হৈছে অৰ্থাৎ 2024ৰ কথা কৈ আছোঁ 2024ত হৈছে কি ছোৱালীসকলৰ বাবে 65% আছিল তাৰপিছত ল'ৰাৰ বাবে 75% এই যে 65 আৰু 75 এইটো কৰাৰ পিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰীৰ মামাই এইটোৱে ক'লে যে এইবাৰ কিন্তু 80% লাগিব এই কথাটো যে কৈছে এই কথাটো কোনো কাগজী কলমে নাই মানে কোনো ধৰণৰ নোটিছ এতিয়াও বাহিৰ হোৱা নাই গতিকে আগৰ নিচিনাই আছে ছোৱালীবিলাকৰ 65 বা ফাৰ্ষ্ট ডিভিজন পালে হৈ যাব 65 বা ফাৰ্ষ্ট ডিভিজন ছোৱালীসকলৰ বাবে আৰু ল'ৰাসকলৰ বাবে 75 এই কথাটো কিন্তু এতিয়াও শিওৰ হোৱা নাই যে কোন পাৰ্চেণ্টেজত দিব যেহেতু আগৰ পৰা যেটো চলি আছে আমালোক সেইটো ধৰি ল'ব পাৰোঁ আৰু
ক'ৰবাত ওলাইছে যে 80% লাগিব, এই 80%ৰো কিন্তু চান্স আছে, মানে 50-50 চান্স আছে। গতিকে তোমালোকৰ ৰেজাল্ট হোৱাৰ আগতে হয়তো তোমালোকক জনাই দিব পাৰে আৰু নহ'লে ৰেজাল্টৰ পিছত, ঠিক আছে। মানে কথাটো এনেকুৱা যে তেওঁলোকে যে এটা ডিচিশ্যন লৈছে, সেই ডিচিশ্যনৰ কোনো ধৰণৰ এতিয়া উপযুক্ত প্ৰমাণ নাই। গতিকে উপযুক্ত যদি প্ৰমাণ নাই, তেন্তে প্ৰমাণ নোহোৱাবিহীন আমি কথা কিয় বিশ্বাস কৰিম? সেইকাৰণে মই কৈ আছোঁ যে তেওঁলোকে যেতিয়া ৰেজাল্ট দিব বা ৰেজাল্ট দিয়াৰ আগতে নহ'লে ৰেজাল্ট দিয়াৰ পিছত, অৰ্থাৎ স্কুটি বিতৰণ কিন্তু বহুত দেৰি হয়, সেইকাৰণে স্কুটি বিতৰণৰ হয়তো আগত আৰু নহ'লে ৰেজাল্টৰ আগে তোমালোকক জনাই দিব যে স্কুটিৰ পাৰ্চেণ্টেজটো এইবাৰ কিমান ধাৰ্য কৰা হ'ব, 80 থাকিব নে 75 থাকিব নে 65 থাকিব। গতিকে তোমালোকৰ এইবিলাক লৈ মাথাত টেনশ্যন কৰিব নালাগে, তোমালোকক জনাই দিব, ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।